নমস্কাৰ থাম্বনেইলৰ পৰা আপোনালোকে গম পাইছে যে ভিডিঅ'টোত আমি এডিআৰই গ্ৰেড 4 ক্লাছ 8 লেভেল 10 লেভেল আৰু আইটিআইৰ ভাইভাত কেনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়ালৈকে সুধিছে আমি গোটেইখিনি বিভিন্ন কেন্দ্ৰৰ পৰা কালেকশ্যন কৰিছোঁ আৰু সেই গোটেইবিলাক আলোচনা কৰিম কমেণ্টত বহুকেইজনে প্ৰশ্ন কৰিছিলে যে ভাইভা 5 মাৰ্কছৰ হ'ব নে 15 মাৰ্কছৰ হ'ব তো অফিচিয়েল নটিছ মতে 15 মাৰ্কছৰ হয় আৰু যিখিনিয়ে এপিয়াৰ হৈছে তো তেওঁলোকে কৈছে যে 4 to 5 কুৱেশ্যন সুধিছে গতিকে আৰু লাষ্ট ইয়াৰ 5 মাৰ্কছ আছিলে এইটো কনফাৰ্ম কৰি ক'ব পৰা নাযাব নটিফিকেশ্যনৰ মতে হ'বলৈ গ'লে 15 মাৰ্কছৰে ভাইভা অনুষ্ঠিত হৈ আছে গতিকে গ্ৰেড 4 ভাইভাটো 5 মাৰ্কছৰে হওক বা 15 মাৰ্কছৰে হওক যেনেকুৱাই নহওক ভালদৰে প্ৰিপাৰেশ্যন কৰিলে হ'ল তেনেকুৱা ভয় কৰিবলগীয়া কোনো প্ৰয়োজন নাই ভালদৰে ফৰ্মেল ড্ৰেছত গ'লে হ'ল আৰু ডকুমেণ্টছখিনি কি লাগিব মই শেষত দেখুৱাম সেইখিনি এতিয়া আহিছোঁ কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ সুধিছিলে প্ৰথম আছিলে তোমাৰ নিজৰ বিষয়ে কোৱা এইটো এটা কমন কুৱেশ্যন হয় নিজৰ বিষয়ে ক'ব লাগিব আৰু তোমাৰ এলেকাত থকা প্ৰসিদ্ধ ঠাইৰ নাম তো আপুনি যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টৰ কিছুমান ফেমাছ কোনোবা ইণ্ডাষ্ট্ৰি আছে বা বুৰঞ্জী প্ৰসিদ্ধ ঠাই আছে বা পিকনিক প্লেচ আছে এইবিলাক চাই ল'বা নেক্সট আপোনাৰ যিটো লোকসভা হয় সেই লোকসভাৰ নাম বা বৰ্তমান এমএলএ কোন হয় এমপি কোন হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে নেক্সট পৰিয়ালত কোন কোন আছে বা দেউতাই কি কৰে আজি এগৰাকী পৰীক্ষাৰ্থীয়ে কৈছিলে যে বিএ পঢ়ি থকা বুলি কৈছিলে তো এইটো কোৱাৰ কাৰণে তেওঁক সুধিছিলে যে চাকৰিটো পোৱাৰ পিছত পঢ়া শুনাটো এৰিবানে তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে নেক্সট দেউতাই কি কৰে বয়স কিমান হয় অসমৰ দুজন খেলুৱৈৰ নাম ক'ব দিছিলে খেলুৱৈ দুজনৰ নামটো যিয়ে নকোৱা সেই খেলুৱৈ দুগৰাকী কি খেলৰ সৈতে জড়িত তেনেকুৱা বা কিবা এৱাৰ্ড লাভ কৰিছে নেকি সাপোজ যদি ধৰা ৰিয়ান পৰাগৰ বিষয়ে কোৱা তেনেহ'লে তেওঁ কি খেলৰ সৈতে জড়িত বা কোনটো আইপিএল টিমৰ সৈতে জড়িত তেনেকুৱাকৈ চাই ল'বা হিমা দাস আছে বা তেনেকুৱা পপুলাৰ যিখিনি খেলুৱৈ আছে বা কিবা বঁটা লাভ কৰিছে সেই বঁটাবিলাকৰ বিষয়ে সুধিব পাৰে নেক্সট অন্য এটা কমন কুৱেশ্যন আছে তুমি এতিয়া কি কৰি আছা তুমি যিটো ফিল্ডৰ সৈতে জড়িত আছা বুলি ক'বা সেই ফিল্ডটোৰ সম্পৰ্কে কিছু কুৱেশ্যন সুধিব আৰু কিছুমান পপুলাৰ ঠাই যেনেকুৱা জোনবিল মেলা ক'ত হয় বা সেই ঠাইখনৰ বিশেষত্ব তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে তো জোনবিল মেলাটো হয় জাগিৰোড মৰিগাঁও ডিষ্ট্ৰিক্টত আৰু তাত মেইন যিটো বিশেষত্ব হৈছে বাৰ্টাৰ ছিষ্টেম অৰ্থাৎ বিনিময় প্ৰথা যিটো বস্তু আদান প্ৰদান কৰি পেলাই কৰা হয় বা কোনটো সম্প্ৰদায় তাত জড়িত থাকে তেনেকুৱা ধৰণৰ কুৱেশ্যনো সুধি দিব পাৰে নেক্সট হিষ্ট্ৰীৰ ফালৰ পৰা আহিছিলে ফুলগুৰি আপৰাইজিং সম্পৰ্কে সুধিছিলে ফুলগুৰি আপৰাইজিং ইয়াক ফুলগুৰি ধেবা বুলি কোৱা হয় প্লেচটো চাই ল'বা ক'ত হৈছিলে বা কিমান চনত 1861 চনত কৃষক বিদ্ৰোহ অন্যান্য পপুলাৰ কৃষক বিদ্ৰোহ যেনেকুৱা ধৰা পথৰুঘাট আপৰাইজিং তো কোনটো প্লেচত হৈছিলে এইটো দৰং ডিষ্ট্ৰিক্ট 28 জানুৱাৰী 1894 1794 চনত হৈছিলে বেটেল অফ শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে এইটো লাষ্ট ইয়াৰ গ্ৰেড 4টো হৈছিলে লাষ্ট ইয়াৰ অৰ্থাৎ 2022 চনতো সুধিছিলে এইটো প্ৰশ্ন তো 1671 চনত 1671 কাৰ মাজত হৈছিলে মোগল সাম্ৰাজ্য অৰ্থাৎ মোগল এম্পায়াৰ আৰু আহোম কিংডমৰ মাজত হৈছিলে তো মোগলৰ ফালৰ পৰা সেনাপতি কোন আছিলে ৰামসিংহ আছিলে আৰু আহোমৰ আছিলে লাচিত বৰফুকন এইখিনি চাই ল'বা নেক্সট অসমৰ নেশ্যনেল পাৰ্কৰ ওপৰতো কুৱেশ্যন আহিছিলে বৰ্তমান অসমৰ নেশ্যনেল পাৰ্ক কিমানখন 8খন হয় 7খন আছিলে নতুনকৈ কোনখন ঘোষণা কৰিছে এইটো কুৱেশ্যন হ'ব পাৰে চিখনা জাওলাও ৰিজাৰ্ভ ফৰেষ্ট হয় এইখন বিটুইন ৰায়মনা নেশ্যনেল পাৰ্ক এণ্ড মানস নেশ্যনেল পাৰ্ক এই দুইখনৰ মাজত চিৰাং ডিষ্ট্ৰিক্টত আছে মানাহ নেশ্যনেল পাৰ্ক আৰু কোকৰাঝাৰত আছে ৰায়মনাখন তো এই দুইখনৰ মাজত হৈছে এই নতুনকৈ ঘোষণা কৰা 8 নম্বৰ নেশ্যনেল পাৰ্কখন তো এইটো কুৱেশ্যনো সুধিব পাৰে লেটেষ্ট যিহেতু হয় আকৌ অন্য এটা কুৱেশ্যন হৈছিলে যে প্ৰেছিডেণ্ট ফ্ৰম আছাম অসমৰ পৰা কোনে ৰাষ্ট্ৰপতি হৈছিলে তো ফখৰুদ্দিন আলি আহমেদ তেখেতৰ নামত এখন চিকিৎসা মহাবিদ্যালয় আছে বৰপেটা নেক্সট ওমছ ল এইটো সুধিছিলে আই টি আই পাছ কৰা এজনৰ তো ওমছ লটো কি হয় ভি ইজিকেল টু আই আৰ য'ত ভিটো হৈছে ভল্টেজ এক্ৰছ দ্য কণ্ডাক্টৰ আৰু আইটো হৈছে কাৰেণ্ট ফ্ল'য়িং থ্ৰু দ্য কণ্ডাক্টৰ এণ্ড আৰটো হৈছে ৰেজিষ্টেঞ্চ ৰোড অন্য এটা কুৱেশ্যন সুধিছিলে বি টি এ ডিৰ ফুল ফৰ্ম বি টি এ ডি ভলেণ্টিয়াৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট আৰু ইয়াক নতুনকৈ নামকৰণ কৰা হৈছে বি টি আৰ হিচাপে তো এইটো কুৱেশ্যন সুধিব পাৰে বি টি আৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এইটো কিমান নম্বৰ চুক্তি যিখন বড়ো থাৰ্ড চুক্তি হয় সেইখনৰ মতে বি টি আৰ হিচাপে ঘোষণা কৰা হৈছে তো এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আহিছিলে
এতিয়া কেইগৰাকীমান শিক্ষাৰ্থীৰ পৰা লাভ কৰা কুৱেশ্যনবিলাক আপোনাক দেখাবলৈ লৈছোঁ প্ৰথমটো চোৱা নাম ঠিকনা আৰু বয়স এইখিনি সুধিছিলে নেক্সট তেখেত শিৱসাগৰ আছিলে সেইকাৰণে সেই জিলাখনৰ কেইখনমান নদীৰ নাম সুধিছিলে নেক্সট অৰণ্য মানৱ বা ফৰেষ্টমেন অফ ইণ্ডিয়া যাদৱ পায়েং তেখেতৰ বিষয়ে ক'বলৈ দিছিলে আৰু বৰ্তমান তুমি কি কৰি আছা অসমৰ দুজন খেলুৱৈৰ নাম বা তেওঁলোকে কি খেলৰ সৈতে জড়িত একচুৱেলি কুৱেশ্যনবিলাক তেনেকুৱাকৈ সুধিছে তুমি যিটো টপিকৰ ওপৰত সুধিছে সেইটোৰ ওপৰত অকণমান তিনিটা বা দুটা তেনেকুৱা কুৱেশ্যন সুধিছে গুৱাহাটী বিমানবন্দৰটোৰ নাম কি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ গোপীনাথ বৰদলৈ কোন আছিলে তো অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিলে আৰু তেতিয়া মুখ্যমন্ত্ৰীক অসমৰ প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে বা তেখেতে কি বঁটা লাভ কৰিছিলে এইবিলাকো চাই ল'বা নেক্সট ভাৰতৰ ৰাজ্য কেইখন বৰ্তমান ভাৰতৰ ৰাজ্য হৈছে 28খন আৰু 8খন হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল ইউনিয়ন টেৰিটৰী নেক্সট অসমৰ জিলা কেইখন বৰ্তমান 35খন হ'ব আৰু একেবাৰে শেষত কোনখন জিলা ঘোষণা কৰা হৈছে তামুলপুৰ জিলাখন যেতিয়া ডিলিমিটেশ্যন চলি আছিল তেতিয়া এইখন মাৰ্চ কৰি দিছিলে তো এতিয়া কেইখন সুধিলে 35 বা 35খন হ'ব নেক্সট হেমপ্ৰভা চুতীয়া কোন আৰু কি বঁটা পাইছিলে গোপীনাথ বৰদলৈয়ে লাভ কৰা এটা সন্মান আৰু কেতিয়া পাইছিলে তো ভাৰতৰত্ন লাভ কৰিছিলে তেখেতে ভাৰতৰত্ন লাভ কৰা দুগৰাকী ব্যক্তি হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু আনগৰাকী হৈছে সুধাকণ্ঠ ভূপেন হাজৰিকা নেক্সট আজি এইকেইটা কুৱেশ্যন সুধিছিলে তুমি কি কৰি আছা এতিয়া এইটো কমন কুৱেশ্যন হয় যিহেতু শিক্ষাৰ্থীগৰাকীয়ে কৈছিলে যে BA কৰি আছে গতিকে চাকৰি পোৱাৰ পিছতে পঢ়া শুনা এৰিব নেকি বা জীৱনৰ লক্ষ্য কি তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে চাকৰিটো পালে সঁচাই কৰিবনে নে দি চাওঁ বুলি আহিছে তেনেকুৱা কুৱেশ্যন সুধিছিলে ঘৰত কোন কোন আছে দেউতাই কি কৰে আৰু শেষত অ'কে এতিয়া যোৱা বুলি কৈছিলে অন্য এজন কেণ্ডিডেটৰ পৰা সেইখিনি লাভ কৰিছিলোঁ ঘৰ ক'ত সুধিছিলে ঘৰত কোন কোন আছে দেউতাই কি কৰে তুমি এতিয়া কি কৰি আছা অসমৰ দুখন ইউনিভাৰ্চিটিৰ নাম গুৱাহাটী ইউনিভাৰ্চিটি ক'ব পাৰা বা ডিব্ৰুগড় ইউনিভাৰ্চিটি তেনেকুৱা যিকোনো দুখনৰ নাম ক'লে হ'ব অসম গভৰ্ণমেণ্টৰ কেইটামান বিভাগ বুলি ক'লে স্বাস্থ্য বিভাগৰ কথা ক'ব পাৰা বা এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে শিক্ষা বিভাগ শিক্ষা স্বাস্থ্য এইবিলাক জলসিঞ্চন বিভাগ আছে এগ্ৰিকালচাৰ বিভাগ আছে তেনেকুৱা কেইটামান ক'লে হ'ল নেক্সট অন্য এটা কুৱেশ্যন হৈছিলে অসমৰ সাৰ প্ৰস্তুত কৰা কোম্পানীটো ক'ত আছে নামৰূপৰ এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনটো কি হয় WHO ইয়াত কিহৰ ওপৰত গুৰুত্ব দিয়া হয় ৰাষ্ট্ৰসংঘ কি ইউনাইটেড নেশ্যন বা ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় এইবিলাকো চাই ল'বা জলসিঞ্চন বিভাগত কি কৰে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে তো এতিয়া আপোনালোকে নিজৰ বিষয়ে ভালদৰে চাই ল'বা প্ৰথম নেক্সট পৰিয়ালৰ বিষয়ে সুধিছে লগতে নিজৰ যিটো এৰিয়া হয় সেই এৰিয়া গাঁও বা ডিষ্ট্ৰিক্টখনৰ সম্পৰ্কে ভালদৰে চাই ল'বা লগতে অসমৰ বুৰঞ্জী সম্পৰ্কে কিছু তথ্য চাই ল'বা এইখিনি হৈছে মেইন টপিক ঠিক আছে ইয়াৰে পিছত এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যনবিলাক লাভ কৰিলে সকলোবিলাক আগবঢ়াম লগতে আজি যিসকলে APR হৈছিলে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে কমেণ্ট বক্সত কমেণ্ট কৰিব ভিডিঅ'টো ফালে লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছা ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ ডকুমেণ্টছ কি নিব লাগিব এইখিনি দেখুৱাই লৈছোঁ সকলো ইতিমধ্যে গম পাইছে নটিছখনত লিখা আছিলে লগতে আপোনালোকৰ এডমিট কাৰ্ডতো লিখা আছে মেইন ডকুমেণ্টছ কেইটা হৈছে এডমিট কাৰ্ডখন নিব লাগিব লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন নিব লাগিব যিখন অনলাইন কৰা গৈছে এজ প্ৰুফৰ কাৰণে আপোনাৰ এডমিট কাৰ্ড মেট্ৰিকৰ নাইবা বাৰ্থ চাৰ্টিফিকেট লৈ গ'লে হ'ব আৰু যিসকলে ক্লাছ 8 লেভেলৰ হয় অৰ্থাৎ ক্লাছ 8 মেক্সিমাম কোৱালিফিকেশ্যন আছে তেওঁলোকে 8 লেভেলৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটটো নিব পাৰিব আৰু যদি HSLC পাছ হৈছে তেনেহ'লে HSLCখিনি লৈ গ'লে হৈ যাব আৰু ITR সকলে ITR চাৰ্টিফিকেট নিব লাগিব ট্ৰেড এইখিনি দিয়া আছিলে ৱায়াৰমেন ইলেক্ট্ৰিচিয়ান ফিটাৰ ফিল্ডাৰ ৱেল্ডাৰ এইখিনি এডিশ্যনেল কোৱালিফিকেশ্যন যদি কিবা কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট বা তেনেকুৱা অন্য কিবা কোৱালিফিকেশ্যন আছে এক্সট্ৰা তেতিয়া নিব পাৰে এইটো কম্পালচৰি নহয় নেক্সট ST SC OBC বা T ট্ৰাইব আদিবাসী কমিউনিটি PWD যদি কেটেগৰী হয় তেনেহ'লে সেইটো কেটেগৰী চাৰ্টিফিকেট নিব লাগিব এক্স ছাৰ্ভিচমেন হ'লে লাগিব এইটো নেক্সট ফটো আইডেণ্টিটি প্ৰুফ বুলি ক'লে আপুনি পেন কাৰ্ড নিব পাৰে বা পাছপোৰ্ট ভোটাৰ ID কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ আধাৰ কাৰ্ড ইয়াৰে যিকোনো ফটো ID প্ৰুফ এখন নিলে হ'ব এইখিনি হৈছে ডকুমেণ্টছ